লকআপ ৰুমত জেল হাজতীৰ হাতত মোবাইল ফোন নাই কোনো ভয় নাই শংকা বিনা দ্বিধাই বিছনাত শুই ব্যৱহাৰ কৰে মোবাইল ফোন কাৰাবন্দী অভিযুক্তৰ হাতত ক'ৰ পৰা আহিল এই মোবাইল ফোন মৰিগাঁও জিলা কাৰাগাৰৰ এগৰাকী জেল হাজতীৰ হাতত মোবাইল ফোন থকা ঘটনাই এতিয়া সৃষ্টি কৰিছে চাঞ্চল্যৰ এই ঘটনা সংঘটিত হৈছে মৰিগাঁও অসামৰিক চিকিৎসালয়ৰ লকআপত মৰিগাঁও জিলা কাৰাগাৰৰ কাৰাবন্দী ৰাকেশ মেধি নামৰ কয়দীজনে বুধবাৰে পেটৰ বিষ বুলি দিনৰ প্ৰায় 11 বজাত মৰিগাঁও অসামৰিক চিকিৎসালয়ত ভৰ্তি হৈছিল জাগিৰোড থানাৰ এটা গোচৰত কাৰাবন্দী হৈ থকা ৰাকেশ মেধিয়ে চিকিৎসালয়ৰ লকআপৰ বিছনাত ব্যৱহাৰ কৰিছিল মোবাইল ফোন এনে অৱস্থাতে হাজতী ৰাকেশে হাস্পতালত মোবাইল ফোন ব্যৱহাৰ কৰি থকা এটা ভিডিঅ' ভাইৰেল হৈ পৰে তাৰ পাছতে মৰিগাঁও সদৰ আৰক্ষীয়ে ততালিকে অভিযান চলাই হাজতী ৰাকেশ মেধিৰ পৰা লুকুৱাই ৰখা অৱস্থাত মোবাইল ফোনটো জব্দ কৰে জেল হাজতী ৰাকেশক কোনে মোবাইল ফোন যোগান ধৰিলে সেয়া এতিয়া ৰহস্যৰ বিষয় হৈ পৰিছে কিন্তু ইয়াৰ বাদেও নিৰাপত্তাৰ ওপৰতো উত্থাপন হৈছে প্ৰশ্নৰ আৰক্ষী থকা অৱস্থাটো কিদৰে এজন কাৰাবন্দীয়ে চিকিৎসালয়ৰ বিছনাত বিনা দ্বিধাই চলাব পাৰে মোবাইল ফোন অৱশ্যে ইয়াৰ পূৰ্বেও মৰিগাঁও জেলৰ পৰা পলায়ন কৰিছিল 5জনকৈ কয়দীয়ে তাৰ পাছতো কিয় সক্ৰিয় নহয় আৰক্ষী বিভাগ এই কাণ্ডৰ পাছতে মৰিগাঁও জিলা কাৰাগাৰৰ নিৰাপত্তাৰ ওপৰত উত্থাপন হৈছে বহু প্ৰশ্নৰ অসমীয়া প্ৰতিদিন ডিজিটেল সংবাদ মৰিগাঁও